নমস্কাৰ টাইমেটলৈ স্বাগতম জনাছো মই হিমাক্ষী আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ আহি পৰিছে এতিয়াৰ পৰা আধাৰ কাৰ্ড লাভ কৰাৰ সমস্যাৰ সৃষ্টি হ'ব অৰ্থাৎ আবেদন কৰিলে এতিয়াৰ পৰা আপুনি লাভ নকৰিব আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লাভ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন কৰা হ'ব ভেৰিফিকেশ্যন কৰাৰ পিছতে আপুনি আধাৰ কাৰ্ড লাভ কৰিব ইয়াৰ উপৰি আপোনাৰ এনআৰসি নাম থকাটো বাঞ্ছনীয় এনআৰসিত নাম থাকিলেহে আপুনি আধাৰ কাৰ্ড লাভ কৰিব আধাৰ কাৰ্ড প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আৰু কেনেদৰে কি প্ৰক্ৰিয়াত আপুনি আধাৰ কাৰ্ড লাভ কৰিব সবিশেষ তথ্য আপোনাৰ বাবে লৈ আহিছো ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন নিয়ম কঠোৰ নিয়ম আহিছে আধাৰ কাৰ্ডক লৈ এতিয়াৰ পৰা আধাৰ কাৰ্ড লাভ কৰাত আহিব জটিলতা অতি সহজে এতিয়াৰ পৰা আধাৰ কাৰ্ড আৰু লাভ নকৰে আবেদন কৰিলে নাপাব এতিয়াৰ পৰা আধাৰ কাৰ্ডক লৈ এয়া ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন কৰিব লাগিব ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন কৰাৰ পিছতহে আধাৰ কাৰ্ড লাভ কৰিব ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত থাকিব এনআৰসিৰ গুৰুত্ব এনআৰসিত আপোনাৰ নাম থাকিব লাগিব এনআৰসিৰ গুৰুত্ব এতিয়া আধাৰ কাৰ্ডৰ ক্ষেত্ৰত আহি পৰিছে এনআৰসিত আবেদন কৰিলেহে আধাৰ কাৰ্ড লাভ কৰিব ৰাজ্যত গতিকে আপোনাৰ যদি এনআৰসিত নাম নাই আপুনি আধাৰ কাৰ্ড লাভ নকৰে ৰাজ্য চৰকাৰৰ পৰ্টেলৰ অধীনত নতুন এছঅপি ৰূপায়ণৰ অনুমোদন দিয়া হৈছে এই আধাৰ কাৰ্ডক লৈ আহি পৰিছে ডাঙৰ খবৰ এছঅপি ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ সমন্বয়কাৰী বিভাগ হ'ব আৰু আধাৰ কাৰ্ডৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে কৰিব পাৰিব ভেৰিফিকেশ্যন কৰাৰ পিছতহে আপুনি আধাৰ কাৰ্ড লাভ কৰিব এনআৰসিত আপোনাৰ নাম থাকিব লাগিব ইয়াৰ বাবে প্ৰতিখন জিলাত একোজনকৈ অতিৰিক্ত আয়ুক্তক দিয়া হ'ব দায়িত্ব অতিৰিক্ত আয়ুক্তক দিয়া হ'ব আধাৰ কাৰ্ড প্ৰসংগত দায়িত্ব আধাৰ কাৰ্ড ভেৰিফিকেশ্যনৰ দায়িত্বত থাকিব এগৰাকী বিষয়া গতিকে আধাৰ কাৰ্ডক লৈ ডাঙৰ আপডেট আহি পৰিছে আধাৰ দিয়াৰ পূৰ্বে পৰীক্ষা নিৰীক্ষাৰ বাবে দায়বদ্ধ হ'ব ৰাজ্যৰ চক্ৰ বিষয়া আৰু UIDAI পৰ্টেলত আবেদন কৰাৰ পিছতে সেই আবেদনখন ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব আপুনি যেতিয়া UIDAI আবেদন কৰিব তাৰ পিছতে ৰাজ্য চৰকাৰৰ পৰ্টেলত যাব আৰু ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব সেই আবেদন এনআৰসিত অসমৰ কোনো পৰিয়ালে আবেদন কৰিছিল নে নাই সেয়া পৰীক্ষা কৰা হ'ব অসমৰ কোনো পৰিয়ালে আবেদন কৰিছিল নে নাই এনআৰসিত আবেদন নকৰা পৰিয়ালৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড এনআৰসিত যদি আপুনি আবেদন কৰা নাই আপোনাৰ পৰিয়ালে আবেদন কৰা নাই তেন্তে আপুনি আধাৰ কাৰ্ড নাপায় অসমত কৰ্মৰত ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়মত থাকিব শিথিলতা সন্দেহযুক্ত নাগৰিক অথবা বিদেশীয়ে যাতে নাগৰিকত্ব নাপায় তাৰ বাবে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে আৰু ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি পৰিল নতুন নিয়ম কঠোৰ নিয়ম আহিছে আধাৰ কাৰ্ডক লৈ এতিয়াৰ পৰা আধাৰ কাৰ্ড আবেদন কৰিলে নাপাব আধাৰ কাৰ্ড যোনে আবেদন কৰিলে এতিয়াৰ পৰা নাপাব এনআৰসি নাম থকাটো বাঞ্ছনীয় এনআৰসিত থাকিব লাগিব নাম এনআৰসিত যদি আবেদন আপোনাৰ পৰিয়ালেও কৰা নাই তেন্তেও কিন্তু আধাৰ কাৰ্ড লাভ নকৰিব আধাৰ কাৰ্ড লাভ কৰিব হ'লে পৰিয়ালৰ সকলোৰে এনআৰসিৰ নাম থাকিব লাগিব তেতিয়াহে আপুনি আধাৰ কাৰ্ড লাভ কৰিব আৰু ৰাজ্য চৰকাৰৰ ভেৰিফিকেশ্যনৰ পিছতহে আধাৰ কাৰ্ড লাভ কৰিব এতিয়াৰ পৰা ৰাজ্য চৰকাৰে ভেৰিফিকেশ্যন কৰিব আপোনাৰ আধাৰ কাৰ্ড গতিকে আপুনি যেতিয়া আবেদন কৰিব UIDAI তাৰ পিছতে পোনে ৰাজ্য চৰকাৰৰ পৰ্টেলত আপোনাৰ সেই আবেদনখন যাব আৰু তাৰ পিছত ৰাজ্য চৰকাৰে ভেৰিফিকেশ্যন কৰিব আৰু ভেৰিফিকেশ্যনৰ অন্ততহে আপুনি লাভ কৰিব আধাৰ কাৰ্ড আৰু সেই ভেৰিফিকেশ্যন কৰোতে তন্নকে পৰীক্ষা কৰা হ'ব যে আপোনাৰ পৰিয়ালৰ লোকৰ এনআৰসি আছে নে নাই পৰিয়ালৰ লোকে এনআৰসিত আবেদন কৰিছিল নে নাই যদি এনআৰসিত আবেদন কৰিছিল বা এনআৰসি আছে তেন্তে আপুনি এনআৰসিৰ নাম আছে তেন্তে আপুনি আধাৰ কাৰ্ড লাভ কৰিব গতিকে আধাৰ কাৰ্ডক লৈ ডাঙৰ আপডেট আহি পৰিছে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে কৰিব ভেৰিফিকেশ্যন আধাৰ কাৰ্ডৰ বাবে ভেৰিফিকেশ্যন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে আৰু ইয়াৰ বাবে প্ৰতিখন জিলাত একোজনকৈ অতিৰিক্ত আয়ুক্তক দিয়া হ'ব দায়িত্ব আৰু আধাৰ ভেৰিফিকেশ্যনৰ দায়িত্বত থাকিব এগৰাকী বিষয়া থাকিব দায়িত্বত ৰাজ্যৰ আধাৰ কাৰ্ড প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো যে অসমৰ বহু কেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইছ্যু হৈছে জনসংখ্যাতকৈ আধাৰ বেছি ওলাই গৈছে তাৰমানে কোনে আধাৰ লৈছে যে ডেফিনেটলি কৰবাত নহয় কৰবাত সন্দেহযুক্ত লোকেও আধাৰ ল'ব সক্ষম হৈছে অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নটিফিকেশ্যন ইছ্যু কৰিম যে যদি আপুনি অৰিজিনেলি এনআৰসিত আবেদন কৰা নাছিল তেতিয়াহ'লে আপুনি অসমত আধাৰ নাপাব নাম থাকা আৰু নাথাকা পিছৰ কথা কিন্তু অন্ততঃ আবেদনকাৰী হ'ব লাগিব তাৰমানে 14ত এনআৰসিৰ কাৰণে আমি আবেদন কৰিছিলোঁ আমাৰ নাম থাকা নাথাকা ই এটা দ্বিতীয় বিতৰ্ক
কিন্তু সেই সময়ত যদি আমি NRC আবেদনেই কৰা নাছিলোঁ নিজৰ নামটো সোমোৱাবৰ কাৰণে, তাৰমানে আমি অসমত নাছিলোৱে। বুজি পাইছে কথাখিনি? মোৰ আবেদনখন গ্ৰাহ্য হ'ব অগ্ৰাহ্য হ'ব দ্বিতীয় কথা, কিন্তু মই আবেদনেই কৰা নাছিলোঁ। তাৰমানে মই 2014 চনৰ পিছত অসমত আমি প্ৰৱেশ কৰিছোঁ। ই এটা প্ৰাইমা ফেচি ধাৰণা ল'ব পৰা যায়। সেইকাৰণে এতিয়া আমি অসমত আধাৰ কাৰ্ড দিয়া ছিষ্টেমটো, এই 9,55,000 মানুহে আধাৰ কাৰ্ড লৈ যোৱাৰ পিছতেই নতুন মানুহে আধাৰ কাৰ্ড বিচাৰিলে, বিশেষকৈ এডাল্ট পপুলেশ্যনে, যদি 16 বছৰৰ ওপৰ পপুলেশ্যনে আধাৰ কাৰ্ড বিচাৰে, তাক আমি খুব পুংখানুপুংখভাৱে আমি বিবেচনা কৰিম। এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকী আছে, সেইকাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহ'ব। কিন্তু বাকী জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছোঁ। যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই, তেওঁলোকে আবেদন কৰি লৈ লওক, আমি SOP এখন দিম। কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব, এক্সেপ্ট দ্য টি গাৰ্ডেন। কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই, সেইখিনি মানুহক বাদ দিছোঁ, কাৰণ তেওঁলোকৰ কাৰোবাৰ হাতত আধাৰ নাহে, চকু দি ল'ব লাগে, আমি চকুৰ মেচিনটো দিব পৰা নাই, কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে। সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তাৰো ডিটেইল SOP আমি অহা 10-15 দিনৰ ভিতৰত বনাম। ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব, নহ'লে নাপাব। গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল, এতিয়া ভাৰত চৰকাৰে যিহেতু আমাক সেই অধিকাৰটো দিলে, গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছোঁ যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ ল'ব নোৱাৰে। এই তিনিটা আমি যিটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এইবাৰ চেপ্টাৰ 12 দি, সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছোঁ। ৰখি যোৱাটো কথাই নাই, আমি অলপ গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছোঁ। আপোনালোকক মই উদাহৰণ দিছোঁ, বৰপেটাত আধাৰ লোৱা মানুহৰ সংখ্যা 103%। 100%লৈকে আমাৰ দায়িত্ব, কিন্তু 3% মানুহ এক্সট্ৰা। ধুবুৰীত 103, মৰিগাঁৱত 101, নগাঁৱত 101। ফিজিকেল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে। বৰপেটাত 103.74, পাব লাগে 100%, পাইছে 103.74। ধুবুৰীত 103.48, মৰিগাঁৱত 101.74, নগাঁৱত 100.68। টাৰ্গেট হ'ল 100%, তাতে কম 90%, 80%, কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই, গতিকে 90-80 হৈ আছে। এইকেইখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে। এতিয়া আমি কৰিব খুজিছোঁ কি, যে আধাৰ লাগিলে ল'ব লাগিলে NRCত আবেদন কৰা নম্বৰ